আচলতে ৰাষ্ট্ৰীয় ঘাইপথসমূহত গাড়ীসমূহ যধমধে ৰখোৱাৰ ফলত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কালিও তেনেদৰে এক শোকাবহ ঘটনা সংঘটিত হৈছিল গহপুৰৰ ব্ৰহ্মাজানৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আচলতে মাছ ৰাস্তাতে ৰাতি ট্ৰাক এখন বিকল হোৱাৰ পাছত ৰখাই থৈছিল আৰু সেই ৰখাই থোৱাৰ পাছতেই বেলেগ এখন ট্ৰাক আহি পাছফালৰ পৰা খুন্দা মাৰিছিল আৰু এজন চালক নিহত হৈছিল। মোৰ সহযোগীয়ে দেখাব এই ট্ৰাক দুখন এতিয়াও আছে। আচলতে মাছ ৰাস্তাতে ট্ৰাকখন ৰখাই থৈছিল বিকল হোৱাৰ পাছত ছাইডলৈ নিয়া বা কাষলৈ নিয়াৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল ট্ৰাক কৰ্তৃপক্ষই বা প্ৰশাসনৰ ফালৰ পৰা। গতিকে যাৰ ফলত এনেদৰে দুৰ্ঘটনাটো সংঘটিত হ'ল। আৰু যিহেতু এতিয়া শীতকালৰ সময় কুঁৱলী পৰে, গতিকে যান বাহনসমূহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাখোঁতে নিৰ্দিষ্ট আচলতে ঠাইত ৰাখিব লাগে যাতে বেলেগ যাত্ৰীসকলৰ বা সমস্যাৰ সৃষ্টি নহয়। তেনেকৈ নকৰি এনেদৰে মাছ ৰাস্তাতে তেওঁলোকে ট্ৰাকখন ৰাখি থ'লে ট্ৰাক বাছ ধৰা বুলি কৈছিল। কিন্তু ৰাখি থোৱাৰ পাছত তেওঁলোকে ছাইডলৈ নিব পাৰিলেহেঁতেন ট্ৰাকখন যিকোনো প্ৰকাৰে, কিন্তু তেনেধৰণৰ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ ফলত এক শোকাবহ ঘটনা সংঘটিত হ'ল। যিহেতু এতিয়া শীতকালৰ সময় আৰু গহপুৰ সমজিলা যি প্ৰশাসন আছে, আৰক্ষী লোকসকল আছে, তেওঁলোকে এইবিলাক বিষয়ৰ ওপৰত আচলতে গুৰুত্ব প্ৰদান কৰিব লাগে। লিখা তেওঁলোকে পেট্ৰলিং কৰে, পেট্ৰলিং কৰাৰ পাছতো তেওঁলোকে এইবিলাক দৃশ্য দেখা নাপায় নেকি, যাৰ ফলত বিভিন্নজনে এতিয়া এই সময়ছোৱাত আচলতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়, দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় সচেতন ব্যক্তি আছে, মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথসমূহত ট্ৰাকবিলাক বিশেষকৈ যধে মধে য'তে ত'তে ৰখাই থয়। এইখনো ট্ৰাক তাৰে এক উদাহৰণ। এইখন ট্ৰাক ৰখাই থ'লে কাৰণে মাছ ৰাস্তাতে আজি দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু এনেদৰে বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে। হয়, পিছে তাতে মানে কি হয়, কালি তেওঁলোকক কোৱা হৈছিলে যে ট্ৰাকখন পামচাৰ হৈছিলে যে ছাইড কৰি পেলাই তোমালোকে ইফালে লৈ যোৱা। চালকজনে মানে কোনো কথা নামানিলে, ইয়াতে থাকিব দিলে। ঠিক তেনেকুৱাতে পিছফালৰ পৰা এখন ট্ৰাক আহি পেলাই তেওঁ পিছফালে মাৰি দিলে। মাৰি দিয়াত তেওঁ যিজন পিছফালৰ পৰা অহা ট্ৰাকখনৰ ড্ৰাইভাৰজন ঢুকাইছে। বাকী আচলতে এই শীতকালৰ সময় এতিয়া কুঁৱলী পৰে, ৰাতিপুৱা তোমাৰ 3টা বজাত হৈছেতো, তেতিয়া কুঁৱলী পৰাৰ কাৰণে তোমাৰ এইটো এনেকুৱা হৈছে। আৰু টোপনি আছিলে ড্ৰাইভাৰজন, পিছৰ ড্ৰাইভাৰজন। কি ক'ব, এই শীত ঠাণ্ডাৰ সময়ছোৱাত ৰাতি বিশেষকৈ নিশাৰ ভাগত যান বাহনসমূহ ৰখাওঁতে যথেষ্ট সাৱধান হ'ব লাগে। সাৱধান হ'ব লাগে আৰু কি মানে বেক লাইটটো কমচে কম জ্বলাই থ'ব লাগে। তেওঁলোকে কোনো চিগনেল দিয়া নাছিলে, বেক লাইট জ্বলোৱা নাছিলে, নজ্বলোৱাৰ কাৰণে তেওঁলোকে দেখা পোৱা নাছিলে, নোপোৱাৰ কাৰণে এক্সিডেণ্টটো হ'ল। আৰু কেৱল এইটোৱে নহয়, এনেকুৱা বহু দুৰ্ঘটনা আগতে গহপুৰত সংঘটিত হৈ আহিছে। গতিকে এইবিলাক গহপুৰ যি সমজিলা প্ৰশাসন আছে, আৰক্ষী লোকসকল আছে, তেওঁলোকে এইবিলাক চাব লাগে। ৰাতি পেট্ৰলিং কৰে নাই, আজিকালি ক'ত পেট্ৰলিং কৰে, নামতহে পেট্ৰলিং কৰা হয়, কিন্তু আচলতে পেট্ৰলিং নকৰে। কৰা হ'লেতো নিশ্চয় ধৰা পৰিলে হ'লে না। আৰু তেওঁলোকে যদি এইটো মানে নিজে অলপ গাইড কৰি পেলাই চোৱা হয়, তেতিয়াহ'লে ৰাস্তাত ৰাতি ট্ৰাকবিলাক ৰখোৱা নহয় জানো। গতিকে এতিয়া পেট্ৰলিঙৰ গাতো অলপ ভুল আছে, কাৰণ কিয় তেওঁলোকে যদি চোৱা হ'লে এনেকুৱা এটা নহ'ল হ'লে। গতিকে এনেকুৱা ৰাস্তাত এনেদৰে বাহনসমূহ ৰখোৱাটো কোনো যুক্তিসংগতও নহয়। এইটো যুক্তিসংগত নহয়, কাৰণ এইটো হাইৱে না। গতিকে পৰাপক্ষত যিমান চেষ্টা কৰিব লাগে গাড়ীখন ছাইড কৰি ৰাখিবৰ কাৰণে, তেতিয়া ধৰক পিছৰ গাড়ীখনৰ কোনো হেৰি নহয়। কাৰণ কুঁৱলী ছিজন না, কুঁৱলী ছিজনত তোমাৰ কোনো একো ক'ব নোৱাৰে। আৰু কোনো ডিপা চিপা দি থোৱা নাছিলে, নথোৱাৰ কাৰণে এনেকুৱা হয়। এইটো এটা আমি উদাহৰণে দিছোঁ। এনেকুৱা বিভিন্ন সময়ত পূৰ্বতেও এনেদৰে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু বিশেষকৈ আমি ট্ৰাকসমূহৰ কথা কওঁ, গহপুৰৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, ট্ৰাক লেসমূহত ট্ৰাক খুব কমেই ৰাখে। তাৰ পৰিৱৰ্তে কিন্তু 4 লেনযুক্ত পথৰ কাষে কাষে বিভিন্ন ট্ৰাকসমূহ ৰাখে। আৰু এইসমূহ আচলতে চোৱা চিতাৰ দায়িত্ব প্ৰশাসন বা আৰক্ষীসকলৰ। গতিকে তেওঁলোকে কেনেধৰণৰ ভূমিকা পালন কৰে, এইসমূহে তাৰ প্ৰতিচ্ছবি। গতিকে এতিয়া ৰাইজে দাবী জনাইছে যে আৰক্ষী অধিক কঠোৰ হওক, কাৰণ যিসমূহ ট্ৰাক আছে ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে যধে মধে য'তে মন যায় ত'তে ৰখাই থয়, যাৰ ফলত বিভিন্ন সময়ত এনেদৰে কৰুণ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে। বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।